Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে। মোৰো ভালে, কিন্তু অলপ মাতখা ভাঙি আছে। কাহ চৰ্দি হৈছিল, ভাল পাইছোঁ তথাপিও মাতখা ভাঙি আছে অলপ। আৰু ঘৰৰ পৰা আহিলোঁ, এতিয়া বোকাখাটত আছোঁ বৰ্তমান। আৰু এইকেইদিন গৰম কেনেকুৱা পৰিছে আপোনালোকৰ ফালে কমেণ্ট কৰি জনাব। বোকাখাটততো গৰমে অলপ মৰম বেছিকৈ কৰিছে আমাক। আজি পূৰা 40 ডিগ্ৰী মাৰি দিছে, তথাপিও আমি গৰমক নেওচি আজি ওলাই আহিছোঁ অকণমান ফুৰিবলৈ। সেইফালে আমাৰ ফটোগ্ৰাফাৰ কেমেৰা লৈ ফটো মৰাত বিজি, নামি নামি ফটো মাৰি মাৰি আহি আছে। ক'ত যাওঁ দেখাম আপোনালোককো। কি ফটো মাৰি আছা? দেখুৱাই দে ভালকে, দেখুৱাব দেখাই দে। এতিয়া পাছবেলা ৰ'দ জাক কমিছে, তথাপিও গৰম কমা নাই। তথাপিও ওলাই আহিছোঁ ফুৰিবলৈ। ক'ত যাওঁ নাজানো, ক'ত যাওঁ দেখাম আপোনালোককো। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আকৌ নামিলে ফটো মাৰিবলৈ। এফালে বাগান, একদম ভিউটো বহুত ধুনীয়া লাগিছে দেখিবলৈ। দেখিছে চশমা ক'ত পিন্ধিছে? ইমানেই ফটো মাৰিছে, চশমা ক'ত পিন্ধিছে ক'ব নোৱাৰে। এতিয়া গৈ আছোঁ আমি আবেলি পৰিৱেশটো এনজয় কৰি কৰি। আৰু দিনত যিহে গৰম পৰিছিলে, এতিয়া ওলাই আহি সঁচাকৈ একদম গাটো শীতল পৰি গৈছে। আৰু আপোনালোকে দেখিছেই চবফালে গছ গছনি, চবফালে সেউজীয়া, এটা একদম নিৰিবিলি পৰিৱেশ, এটা একদম শান্ত পৰিৱেশ। সঁচাকৈ বহুত ভাল লাগিল ওলাই আহি। আৰু আমি প্ৰকৃতি ধ্বংস আমি নিজেই কৰি আছোঁ। ৰাস্তা ঘাট বনোৱা নামতেই হওক বা ঘৰ দুৱাৰ বনোৱা নামতেই হওক, সকলো গছ গছনি কাটি তহিলং কৰি পেলোৱা হৈছে। আৰু সেইবাবে প্ৰকৃতিয়ে এই উগ্ৰমূৰ্তি ধৰিছে, ইমান বেছি গৰম পৰিছে। আৰু আগত এনেকুৱা গৰম, এইবছৰ যেনেকুৱা গৰম পৰিছে আগত তেনেকুৱা গৰম কেতিয়াও পোৱা নাই। এইবাৰ বহুত বেছিয়ে গৰম হৈছে। আৰু গছ থাকিলেহে মানুহ থাকিব, সঁচাকৈ গছ থাকিলেহে মানুহ থাকিব। আমি নিজৰ ধ্বংস আমি নিজেই কৰি আছোঁ। এজোপা গছ কটাৰ নামত আমি 10জোপা গছ ৰুবলৈ চেষ্টা কৰিব লাগে। 10জোপা নোৱাৰিলেও তাৰ সলনি 2-3জোপা গছ হ'লেও ৰুবলৈ চেষ্টা কৰিব লাগে, তেতিয়াহে মানুহ জীয়াই থাকিব পাৰিব। এতিয়া ময়ো নামিছোঁ ফটো মাৰিবলৈ। চব কিমান ধুনীয়া। চাহ কৰি আছে। আমি আহিছোঁ কাজিৰঙা ফালে, এতিয়া কি কয় গুৱাহাটীত। আবেলি পৰিৱেশটো চব কিমান ধুনীয়া লাগিছে দেখিবলৈ। সেইফালে আমাৰ ফটোগ্ৰাফাৰ ফটো মৰাত বিজি। ফটো চটো মাৰি ললো মই, সেইফালে মাৰিয়ে আছে। এতিয়া ক'ত যাম? আন্ধাৰ হৈছে আৰু অলপ, এতিয়া আৰু অলপ আগলৈ যাম, তাৰপিছত ঘৰ। সেইফালে সেই ল'ৰা আহিছে ফটো মাৰিবলৈ। এইফালে চব পৰিৱেশটো, দুইফালে বাগান আৰু এইফালে ল'ৰাকেইটা আহিছে ফটো মাৰিবলৈ। বাই বাই দেই, তোমালোকে মাৰি থাকা, আমি গৈ থাকোঁ। চবফালে সেউজীয়া সেউজীয়া সেউজীয়া, একদম চকুকেইটাই শান্তি পাই গৈছে।
আৰু আমি ওলাই আহিছিলোঁ কাজিৰঙা ফালে আৰু ইয়াত স্পীড মিটাৰ লগোৱা আছে। ইয়াত 40 স্পীডৰ ওপৰত গাড়ী চলাব নোৱাৰে। 40 স্পীডৰ ওপৰত গাড়ী চলালে 2000 টকা ফাইন। বন্যপ্ৰাণীৰ কাৰণে এই স্পীড মিটাৰ লগোৱা আছে আৰু আপোনালোক এইফালে আহিলেও অলপ সাৱধান হ'ব। স্পীড লিমিট 40 ৰাখিব, নহ'লে 2000 টকা ভৰিব লাগিব। এতিয়া ঘূৰি আহি আকৌ আমি বোকাখাট পালোহি আৰু ফুৰিবলৈ গৈ অকল গাড়ীত ঘূৰি ফুৰি অকল ফটো মাৰি থাকিলেতো নহ'ব, কিবা এটাতো খাব লাগিব। তাতে এই গৰমত যদি ঠাণ্ডা কিবা এটা খাওঁ একদম মনটো ভাল লাগি যায়। এতিয়া আহিছোঁ আমি বাদাম চেক খাবলৈ। ইয়াত বহুত টেষ্টি বনায়, আমাৰ ঘৰৰ একদম ওচৰতে হয়। হেল্ল' এভৰিৱান, আজি হৈছে নেক্সট ডে আৰু আজিও আমি ফুৰিবলৈ ওলাই আহিছোঁ আৰু আজি আমাৰ ঘৰৰ গোটেইকেইটাই আহিছোঁ। আব্বা নাই অহা অকল, আৰু আজিও বহুত বেছি চোকা ৰ'দ দিছে, তথাপিও আহিছোঁ ফুৰিবলৈ মামাহঁতৰ ঘৰলৈ, গোলাঘাটলৈ বুলি ওলাই আহিছোঁ। আচলতে মামী গাটো ভাল নাই, মামী অপাৰেশ্যন এটা হৈছিল, মামীক চাবলৈ গৈ আছোঁ। ঘৰৰ পৰা ওলাওঁতে ভিডিঅ'টো আৰম্ভ কৰিবই নহ'ল, ভাবিলোঁ গাড়ীতে ভিডিঅ' অলপ কৰি লওঁ, আৰু ইমান বেছি গৰম ভিডিঅ' কৰিম বুলি ভবাও নাছিলোঁ। আৰু আহি থাকোঁতে বাটতে পেটটো অলপ ঠাণ্ডা কৰিবলৈ দৈ খাই ল'লোঁ আমি গোটেইকেইটাই। আৰু এই ঠাইখিনি ইমান বেছি ভাল লাগে, চবফালে বাগান, চবফালে সেউজীয়া সেউজীয়া আৰু পূৰা চাহ পৰি আছিলে। তাতে আমি অলপ টাইম ৰ'লোঁ আৰু তাৰ পৰিৱেশটো অলপ টাইম এনজয় কৰিলোঁ, লগতে কেইকপিমান ফটো মাৰিলোঁ আৰু লগতে মই অকণ ভিডিঅ' কৰি ল'লোঁ। এতিয়া আহি পালোহি মামাহঁতৰ ঘৰ। আহি পোৱা বহুত টাইমেই হ'ল, আহি ভাত পানী খাই অলপ ৰেষ্ট ল'লোঁ আৰু আহি ইমান বেছি গৰম উঠিলে আৰু ভিডিঅ' কৰা একো নহ'লেই। আৰু এতিয়া আছে পাছবেলা, আমাৰ ঘৰলৈ আহিবই হ'ল। আৰু সেইদিনা আছিল আৰ্চনালৰ বাৰ্থডে, ডাঙৰ মামাৰ নাতিনীয়েক বাবুৰ ল'ৰাটোৰ বাৰ্থডে আছিলে আৰু ৰাতিকে কেক এটা আনি দিলে, আহি কেক কাটিছে। Happy birthday, Arshala. Thank you, Kodia. Yes. Welcome. Rati Baba Zuna Kiman birthday tag and hey pizza. It's a work or so. I could never know welcome. To Papa, I go here. Has a man. Get to a second back there. Another my dear. নিজে খাই দিওঁ। এই তই দালি নিদি যে দালি দে। দাদাজি দাদা দিয়ে যা। এই বেলা নিজে খাব মন গৈছে নিজে খাইছো অকমান দে হেপী বাৰ্থডে কৰিছে। কেক কাটি হোৱাৰ পিছতে আমি ঘৰলৈ বুলি ওলাই আহিলোঁ আৰু গোলাঘাট টাউনতে অলপ টাইম ৰ'লোঁ, অলপ বজাৰ কৰিবলগীয়া আছিলে সেইখিনিও কৰি ল'লোঁ। আৰু এই সময়কণ বহুত বেছি ভাল লাগে, দিনটো ৰ'দৰ পিছত পাছবেলা অলপ ঠাণ্ডা পেলাই আৰু এই সময়কণ ক'ৰবাত ওলাই গৈ ভাল লাগে। আৰু গধূলি টাইমত কিবা এটা খাবলৈ মন যায়, আমি খাবলৈ সোমালোঁ। মই খালোঁ ঘুগুনি পুৰি আৰু প্ৰিয়ংকাই খালে পাও ভাজি, আম্মা চাজু আতি তেওঁলোকে চাহ মিঠাই এনেদৰে খালে। খাই মেলি আকৌ আমাৰ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ।
খাই বৈ ঘৰলৈ আহোঁতে আন্ধাৰেই হ'ল আৰু আজি ভিডিঅ'টো মোৰ ইমানেই আছিল দিনটো একো বিশেষ দেখুৱাব নোৱাৰিলোঁ আপোনালোকক মামাৰ ঘৰত একো ভিডিঅ' কৰাই নহ'ল ইমান বেছি দিনটো গৰম আছিল আৰু মামাহঁত একো ভিডিঅ' কৰিব মনেই নগ'ল আৰু ভাবিছিলোঁ অকণমান ওলাই যাম মামাহঁতৰ ঘৰৰ ওচৰতে ধনশিৰি নদীখন আছে তালৈ ওলাই যাম ভাবিছিলোঁ কিন্তু ইমান বেছি গৰম ওলাই যাবলৈ একেবাৰে মন নগ'ল আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আপোনালোকৰ যদি চাই ভাল লাগে তেন্তে লাইক কমেণ্ট কৰিব আৰু যিসকল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ বেলেগ এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাই আছোঁ আজিলৈ